নমস্কাৰ মই মৃন্ময় বৈশ্য থাম্বনেইল চাই চাগে নিশ্চয় গম পাইছে যে আজিৰ ভিডিঅ'টো ইংলিছৰ ওপৰত নহয় এটা বেলেগ টপিকৰ ওপৰত আসলতে এইখিনিতে দৰ্শকসকলক জনাই থৈ দিও মোৰ মৃন্ময় বৈশ্য বুলি এটা ইউটিউবত চেনেল আছে তাত মই এনেকুৱা ধৰণৰ ভিডিঅ' আগতে বনাইছিলো ষ্টুডেন্টস ৰিলেটেড বা ষ্টুডেন্টছৰ বিভিন্ন ষ্টুডেন্টছক জনাবলৈ কিছুমান বিভিন্ন কথা শেয়াৰ কৰিছিলো মনৰ কথা গতিকে সময়ৰ অভাৱত বহুত দিন তাত ভিডিঅ' দিয়া হোৱা নাছিল কিন্তু এতিয়া ভাবিছো যে যেহেতু স্কুলটো এৰিলো মনৰ কথাখিনি ক'ব লাগিব গতিকে সোশ্যাল মিডিয়া প্লেটফৰ্মখনে ইউজ কৰিম গতিকে হেইটো ভিডিঅ' আকৌ ফেসবুকৰ মৃন্ময় বৈশ্য একাডেমী নামৰ পেজটোতে দিলো কাৰণ কেৱল ইংলিছ শিকাই বা যিকোনো এটা সাবজেক্ট শিকাই এজন শিক্ষকৰ দায়বদ্ধতাখিনি সামৰিব নোৱাৰি মই তেনেকৈ ভাবো ষ্টুডেন্টছৰ যিসমূহ প্ৰবলেম আছে সেই বিষয়ে অলপমান কথা যদি ক'ব পাৰো নিজৰ সামৰ্থ্য অনুযায়ী বা নিজৰ জ্ঞান অনুযায়ী আৰু যদি তেওঁলোকক অলপ হলেও ইনস্পিৰেচন দিব পাৰো সেইখিনি চেষ্টা কৰো আৰু চেষ্টা কৰি আছো গতিকে এই ভিডিঅ'টোতো তেনেকুৱা এটা টপিকৰ ওপৰতে কথা পাতিম আসলতে কোৱেশ্চনটো মোক এজন ছাত্ৰই সুধিছিল কিছুদিন আগত আৰু তেওঁৰ লগত মই আধা ঘণ্টামান এই বিষয়ত কথা পাতিলো আৰু মইনো কি কথা কলো সেইখিনি আপোনালোকক হয়তো সেই সমবয়সৰ ছাত্ৰ অথবা ছাত্ৰীসকলক কোৱাৰ প্ৰয়োজনীয়তাখিনি অনুভৱ কৰিছো আৰু সেই কাৰণে ভিডিঅ'ৰ মাধ্যমেৰে কথাখিনি কম বুলি ভাবিছো প্ৰশ্নটো আছিল এনেকুৱা ধৰণৰ বৰ্তমান সময়ত কোনটো ডিগ্ৰী ডিমান্ড বেছি বা এনেকুৱা ধৰণৰ কোৱেশ্চন মই শুনি থাকো অন্য ছাত্ৰ ছাত্ৰীৰ মুখতো যে বৰ্তমান সময়ত কোনটো কোৰ্স কৰিলে বেছি মানে স্কোপ থাকে মোৰ কথাটো এনেকুৱা যে বৰ্তমান সময়ত যদি তুমি চোৱা তেতিয়া এটা ডিগ্ৰীতকে আন এটা বস্তুৰ প্ৰয়োজনীয়তা বহুত বেছি হেতু হৈছে স্কিল কাৰণ কিয় মই কথাটো কৈছো আপুনি যদি পৃথিৱীৰ প্ৰত্যেকজন সফল মানুহৰ কথা চাই ষ্টাডি কৰি চাই অলপমান তেওঁলোকৰ প্ৰত্যেকৰে একোটা ডাঙৰ ডিগ্ৰী নাই কিন্তু তেওঁলোকৰ এটা বস্তু কমন আছে হেতু হৈছে স্কিল হয়তো হেতু সেলস স্কিল হ'ব পাৰে হয়তো হেতু কমিউনিকেশন স্কিল হ'ব পাৰে হয়তো অন্য কিবা স্কিল হ'ব পাৰে কিন্তু দে আৰ স্কিলফুল পারসন এইটো কথা আমি বুজাটো দৰকাৰ কিয়নো মই দেখো বহুত ছাত্ৰ ছাত্ৰীসকলে অথবা অভিভাৱক অভিভাৱিকাসকলে অথবা আমাৰ শিক্ষা ব্যৱস্থাটোই এই কথাটোত ওপৰত ইমান গুৰুত্ব দিয়া নাই স্কিলৰ ওপৰত গুৰুত্ব দিয়া নাই কেৱল আমাৰ শিক্ষা ব্যৱস্থাটোই আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ অভিভাৱক অভিভাৱিকাসকলক এটা বস্তুৰ ওপৰত ওৰিয়েন্টেড কৰি পেলাইছে সেইটো হৈছে মাৰ্কস কেৱল মাৰ্কস ওৰিয়েন্টেড কৰি পেলাইছে কিন্তু মই আপোনালোকক এটা প্ৰশ্ন কৰিব খুজো কেৱল মাৰ্কসেৰে এজন মানুহ সফল হ'ব পাৰেনে বহুত অভিভাৱক অভিভাৱিকা আছে তেওঁলোকৰ সন্তানে যদি প্ৰাথমিক পৰ্যায়ত কিবা এটা এই প্ৰাথমিক শিক্ষাখিনিত মানে 4-5ত 3ত অকমান মাৰ্কস বেয়া পাইছে তেওঁলোক বহুত চিন্তিত তেওঁলোকে এনেকুৱাকে তেওঁলোকক মানসিক চাপ এটা জাপি দিয়ে যেন তেওঁলোকে লাইফটোত একোই কৰিব নোৱাৰে আপোনাৰ মোৰ ক্লাস 4ৰ অথবা ক্লাস 3ৰ ইংলিছত কিমান পাইছিলো গণিতত কিমান পাইছিলো মনত আছেনে সেইখিনিয়ে আজি আমাক কাম দিছেনে এইখিনি প্ৰশ্ন আপোনালোকে নিজক সোধক অথবা বহু সময়ত আমাৰ মাৰ্কস কিনিয়ে আমাৰ সেই ডিগ্ৰীৰ মাৰ্কস কিনিয়ে হায়াৰ সেকেন্ডাৰীৰ মাৰ্কস কিনিয়ে বা মেট্ৰিকৰ মাৰ্কস কিনিয়ে আমাক কামত নিদিয়ে আমাক কেৱল এটা বস্তুই কামত দিয়ে এটো হৈছে স্কিল গতিকে এই শিক্ষা ব্যৱস্থাটো কেৱল মাৰ্কস ওৰিয়েন্টেড হৈ থকাটো এটা দুখজনক কথা আমি এইখিনি কথা বুজা দৰকাৰ ছাত্ৰ অথবা ছাত্ৰীসকলক কেৱল মাৰ্কস ওৰিয়েন্টেড কৰি নপেলাব তেওঁলোকে কি শিকিছে তেওঁলোকে কি জ্ঞান পাইছে সেই জ্ঞানখিনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰক বহুত এনেকুৱা বিদ্যালয় আছে আনকি
আমাৰ স্কুলখনতে পাইছিলোঁ যোৱা বছৰ দুগৰে কিমান ছাত্ৰী এখন বিদ্যালয়ৰ পৰা আহিছিল তেওঁলোকৰ মাৰ্কছ বিৰাট ভাল মই শুদ্ধতে গম পালোঁ পিছত মই দুদিনমান পিছত গম পালোঁ তেওঁলোকৰ মই যেহেতু ইংলিছ শিকাওঁ মই তেওঁলোকৰ ইংলিছ নলেজখিনি চালোঁ তেওঁলোকৰ বেছিক নলেজখিনি নাই মই তেতিয়া তেওঁলোকক সুধিলোঁ যে তোমালোকে দেখোন এই চিম্পল কথাখিনি নাজানা তোমালোকে আগৰ স্কুলখনত কেনেকুৱাকৈ ইমান নম্বৰ পাইছিলা তেতিয়া সিহঁতে মোক কৈছিল যে আগৰ স্কুলখনত সিহঁতক প্ৰশ্ন পেপাৰসমূহ পৰীক্ষাৰ কেইদিনমান আগত কৈ দিয়া হয় গতিকে শিক্ষা ব্যৱস্থা এনেকুৱাকৈও চলি আছে বহুত এনেকুৱা স্কুল আছে কেৱল অসমত বুলিয়ে নহয় গোটেই ভাৰতবৰ্ষত আছে তেওঁলোকে বিজনেছৰ কাৰণে এই ব্যৱস্থাবিলাক লৈ আছে আৰু আপোনালোকেও কিন্তু সেই মাৰ্কছৰ ওপৰত ভিত্তি কৰি কিনে আপোনালোকে সেই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকল পঠাই আছে তেওঁলোকে যদি ভৱিষ্যতে এটা চাকৰি পাবলগীয়া হয় অথবা কোনোবা এটা অনুষ্ঠানত কাম পাবলগীয়া হয় তেওঁলোকৰ সেই ক্লাছ 7ত অথবা ক্লাছ 6ত কিমান নাম্বাৰ পাইছে সেইখিনি চাই তেওঁলোকক চাকৰি দিব নেকি নে তেওঁলোকৰ স্কিলটো চাব আপোনালোকে এতিয়া মোক সুধিব পাৰে যে টিচিং প্ৰফেশ্যনত বা এনেকুৱা কিছুমান প্ৰফেশ্যন আছে য'ত মাৰ্কছটোৰ বহুত বেছি দৰকাৰ হয় মাৰ্কছটোৰ এটা লিমিট এটা থাকে সেইটো লিমিট ক্ৰছ কৰিলেহে সেইটো এক্সামিনেশ্যন দিব পাৰে কিন্তু তেওঁলোকে সেই কেৱল মাৰ্কছ কেইটাৰ ভিত্তিৰ ওপৰতে চাকৰি পাবনে তেওঁলোকৰ বাকী কি কমিউনিকেশ্যন স্কিল নাচাব নেকি ভাবক এটা চৰকাৰী এক্সামিনেশ্যন বা যিকোনো এটা এক্সামিনেশ্যন তাতে 50% পোৱা ল'ৰা ছোৱালীটোও দিব পাৰে 40% পোৱা ল'ৰা ছোৱালীটোও দিব পাৰে আনহাতে 80% পোৱা ল'ৰা ছোৱালীটোও দিব পাৰে কিন্তু তেওঁলোকে সেইখিনি সময়ত আকৌ সেই বিষয়ক বস্তু পঢ়ি কিনেহে তেওঁলোকে দিব পাৰে সেই পৰীক্ষাটোত এক্সামিনেশ্যনটো ভাল কৰিলেহে তেওঁলোকে সেই চাকৰিটো পায় তাৰ কাৰণে কি লাগিব নলেজ লাগিব যদি বেছ নলেজে নাই যদি তেওঁলোকৰ সেই সাম্যক জ্ঞানখিনিয়ে নাই সেই চাকৰিটো পাবলৈ সক্ষম হ'বনে গতিকে আৰু এটা চিম্পল উদাহৰণ এজন ছেকেণ্ড ডিভিজন পোৱা ল'ৰা ছোৱালীও IAS এক্সামিনেশ্যন দিব পাৰে আৰু এজন ছেকেণ্ড ডিভিজন পোৱা অথবা থাৰ্ড ডিভিজন পোৱা অথবা কিবাকৈ পাছ কৰা ল'ৰা ছোৱালীও IAS এক্সামিনেশ্যনটো দিব পাৰে মানে UPSCৰ কথা কৈছোঁ কিন্তু বহু ক্ষেত্ৰত কেতিয়াবা এনেকুৱা হয় ছেকেণ্ড ডিভিজন পোৱা ল'ৰা ছোৱালীটোৱেও অথবা কেনেবাকৈ ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীটোৱেও সেই UPSC এক্সামিনেশ্যনটো ক্ৰেক কৰে আৰু আনহাতে কোনোবাই সেই ষ্টেণ্ড কৰি কিনেও ষ্টেণ্ড কৰা ল'ৰা ছোৱালীটোৱে সেই এক্সামিনেশ্যনটো ক্ৰেক কৰিব নোৱাৰে কাৰণ মাৰ্কছেৰে এজন ল'ৰা ছোৱালীৰ কেতিয়াও তেওঁলোকৰ নলেজটো মোৰ মতেৰে নিৰ্ধাৰণ কৰিব নোৱাৰি হয়তো তেওঁলোক সেইটো ছাবজেক্টছত বেয়া কোনোবা অন্য দুটামান ছাবজেক্টছত ভাল হ'ব পাৰে গতিকে তেওঁলোকক এনেকুৱাকৈ ডিমোটিভেট কৰাটো মই ভাবোঁ প্ৰয়োজনীয়তা নাই তেওঁলোকক সদায় ইনস্পিৰেশ্যন দিব লাগে যে তুমি ভাল কৰা আৰু আপোনালোকে অভিভাৱক অভিভাৱিকাসকলে কি শিকিছে বছৰটোত তেওঁ কি শিকিছে এইখিনি কথাৰ ওপৰত গুৰুত্ব দিব লাগে আৰু এইখিনি কথাৰ ওপৰত গুৰুত্ব দিলে মই ভাবোঁ মাৰ্কছ নিজে নিজে ডেভেলপ হ'ব আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে মই ভাবোঁ লাইফটোত কিবা এটা কৰিব পাৰিব আৰু যে আমাক যে এই যে চাকৰি কেন্দ্ৰিক কৰি পেলোৱা হৈছে এইটো কোনে কৰিছে এই মাৰ্কছ ব্যৱস্থাই কৰিছে কিন্তু আপোনালোকে বিশ্বাস নকৰিব এনেকুৱা ভাৰতবৰ্ষত বা অন্য দেশত বেছিকৈ আছে মই ভাৰতবৰ্ষৰ অন্য ষ্টেটসমূহৰে কথা ক'লোঁ তেওঁলোকৰ বয়স 18 বছৰ অথবা 20 বছৰ আৰু 18 বছৰ 20 বছৰ বয়সতে তেওঁলোকে কিন্তু লাখৰ ঘৰত কমাই আছে আৰু তেওঁলোকে সেইবিলাক দুৰ্নীতিৰ পইচা নহয় তেওঁলোকে নিজৰ কিবা এটা স্কিল ডেভেলপ কৰি লৈছে স্কিল ডেভেলপ কৰি কিনে পৃথিৱীৰ অন্য দেশসমূহৰ লগত কানেকশ্যন কৰিছে কাষ্টমাৰ বিচাৰিছে লিংকডিনত প্ৰফাইল খুলিছে তেওঁলোকৰ নিজৰ সেই কৰ্মদক্ষতাখিনি তাত দেখুৱাইছে ফলত গোটেই পৃথিৱীৰ পৰা তেওঁলোকলৈকে কাষ্টমাৰ আহিছে
গতিকে কথাবিলাক আজিৰ কথাবিলাক এনেকুৱা আপোনাক মোক যদি কিবা এটা আপোনাৰ মোৰ যদি কিবা এটা স্কিল আছে বৰ্তমান সময়ত সেই কেৱল চৰকাৰী চাকৰিটোৰ প্ৰয়োজনীয়তা নাই মই ভাবোঁ আগৰ ব্যৱস্থাবিলাক অলপ বেলেগ আছিল আগতে ডিগ্ৰী পাছ কৰা ল'ৰা ছোৱালীৰে সংখ্যা নাছিল MA পাছ কৰা ল'ৰা ছোৱালী মাষ্টাৰ ডিগ্ৰী লোৱা ল'ৰা ছোৱালীৰে সংখ্যা কম আছিল যিকেইটাই পাইছিল এইকেইটা ঘৰৰ পৰা মাতি আনি কিনে চাকৰি দিছিল আজিকালি আপোনালোকে প্ৰতিটো ফিল্ডতে কম্পিটিশ্যন কি ডিগ্ৰী লোৱা ল'ৰা ছোৱালীৰ সংখ্যা নাই হাজাৰ হাজাৰ লাখ লাখ গতিকে তাৰ মাজত ব্যতিক্ৰম হ'বলৈকে বা তাৰ মাজতো সেই ডিগ্ৰীটো লোৱাৰ পাছত আপুনি এটা চাকৰি পাবলৈকে হ'লে কিন্তু বা আপোনাৰ সন্তানে চাকৰি এটা পাবলৈকে হ'লে কিন্তু স্কিলটো লাগিব হয়তো সেয়া কমিউনিকেশ্যন স্কিল হ'ব পাৰে হয়তো ইংলিছ স্পিকিং স্কিল হ'ব পাৰে হয়তো অন্য কিবা স্কিল হ'ব পাৰে যিবিলাক স্কিল আমাৰ শিক্ষা ব্যৱস্থাত গুৰুত্ব দিয়া হোৱা নাই কমিউনিকেশ্যন স্কিলৰ ওপৰত কোনো বেছিভাগ বিদ্যালয়তে কোনো মানে ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই ইংলিছ স্পিকিং স্কিলৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই আৰু আমাৰ অসমখনত এনেকুৱা এজাত মানুহ আছে ধৰক আপুনি যদি ইংলিছত কথা ক'বলৈকে ট্ৰাই কৰি আছে বা কিবা এটা স্কিলৰ ওপৰত কাম কৰি আছে বা কিবা এটা নতুন শিক্ষা ল'বলৈকে লৈ আছে তো আপোনাক ইনচাল্ট কৰিব এই ইংলিছ কিয় শিকিম আমি অসমীয়া মানুহ আৰে বাবা তোমাক প্ৰয়োজন নাই তুমি কিবা এটা বেলেগ সেক্টৰত কাম কৰি আছা তুমি কমিউনিকেশ্যনখিনি অসমীয়া মানুহৰ লগতে কৰিব লাগে তোমাৰ সেই চৌপাশে থকা মানুহখিনিৰ লগতে কৰিব লাগে তুমি শিকাৰ প্ৰয়োজনীয়তা নাই আৰু মই ভাবোঁ সঁচাকৈ তেওঁ অসমীয়াতে কমিউনিকেট কৰি কিনে গোটেই জীৱন চলিব পাৰিব কিন্তু আন এজন মানুহ যেতিয়া আন এজন অসমীয়া মানুহে যেতিয়া ইংলিছ শিকিব খুজিব তেওঁ ইনচাল্ট কৰিব নালাগে কাৰণ কিয় হয়তো তেওঁক ভৱিষ্যতে প্ৰয়োজন হ'ব কাৰণ তেওঁ হয়তো অন্য দেশৰ মানুহৰ লগত কমিউনিকেট কৰিব লগা হ'ব পাৰে গতিকে সকলোৰে ৱৰ্কিং ফিল্ডখন বেলেগ বেলেগ গতিকে যিসকলে শিকিব খুজিছে বা যিসকলে প্ৰয়োজনীয়তাটো অনুভৱ কৰিছে তেওঁলোকক শিকিব দিয়ক এটা যে অন্য এটা ভাষা শিকা মানে যে নিজৰ মাতৃভাষাটোক অৱজ্ঞা কৰা সেইটো জানো কথা আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকৰ যদি স্কিলবিলাক ডেভেলপ নহয় তেতিয়াহ'লে তেওঁলোকে বাকী ৰাজ্যৰ লগত অথবা বাকী দেশৰ লগত ফেৰ মাৰিব পাৰিবনে বেলেগ ল'ৰা বা অন্য ৰাজ্যৰ ল'ৰা ছোৱালীবিলাকৰ লগত গতিকে স্কিলবিলাক ডেভেলপ কৰিব লাগিব কেৱল চৰকাৰী চাকৰি বিচাৰি থাকিলেতো প্ৰতিজন ছাত্ৰ ছাত্ৰীৰে নাপাব চৰকাৰে কিমান লাখ নিযুক্তি দিব হয়তো 1 লাখ 2 লাখ 10 লাখ কিন্তু নিবনুৱা কিমান আছে যদি সকলোৰে কিবা এটা স্কিল থাকে তেওঁলোকে নিজে চলিব পাৰিব তেওঁলোকে আমেৰিকাৰ পৰাও কাষ্টমাৰ আনিব পাৰিব তেওঁলোকে জাপানৰ পৰাও কাষ্টমাৰ আনিব পাৰিব তেওঁলোকে ইউকেৰ পৰাও কাষ্টমাৰ আনিব পাৰিব গতিকে সকলো মানুহৰে চিন্তাবিলাক বেলেগ বেলেগ সকলো মানুহৰে উদ্দেশ্যবিলাক বেলেগ বেলেগ সকলো মানুহৰে কৰ্মক্ষেত্ৰবিলাক বেলেগ বেলেগ গতিকে নিজৰ লগত সকলোকে তুলনা নকৰিব আৰু কোনোবাই কিবা এটা স্কিল ডেভেলপ কৰিব খুজিলে নাটানিব তেওঁলোকক ডেভেলপ কৰিব দিয়ক তেওঁলোকেতো জাতিটোৰ ক্ষতি কৰা নাই অসমীয়া ভাষাটোও শিকিব লাগিব অসমীয়া ভাষাটো আমাৰ মূল ভাষা আমাৰ সেইটো অন্তৰৰ ভাষা এইটো আমাৰ মাতৃভাষা সেইটোত আগতে দক্ষতা গ্ৰহণ কৰিব লাগিব তাৰপিছত কিন্তু অন্য এটা ভাষা শিকাটো বেয়া কথা নহয় কাৰণ আমাৰ জাতিটো আগুৱাব লাগিব কেৱল চৰকাৰী চাকৰিৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে কিন্তু অসমীয়া ল'ৰা ছোৱালীসমূহ সেই 40 বছৰ বয়সলৈকে 45 বছৰ বয়সলৈকে ইণ্টাৰভিউ দি থাকোঁতে যাব গতিকে আজিৰ ল'ৰা ছোৱালীবিলাকৰ অলপমান চিন্তাধাৰাবিলাক বেলেগ আজিৰ ল'ৰা ছোৱালীবিলাকে ৱৰ্কিং ষ্টাইলটো অলপমান বেলেগ আৰু বেলেগ হ'বই লাগিব কাৰণ পৃথিৱীখন আগবাঢ়িছে আৰু সেই খোজত যদি আমি খোজ নিমিলাও হয়তো আমাৰ জাতিটো আমাৰ অসমখন কোনোবা ক্ষেত্ৰত পিছ পৰি থাকিব গতিকে আমি কিছুমান কথা নতুনকৈ চিন্তা কৰিব লগা হ'ল আৰু আমাৰ শিক্ষা ব্যৱস্থাটোত কিছুমান সংশোধনীৰ প্ৰয়োজন হৈছে আৰু সংশোধনী হৈও আছে কিছুমান কথা
এই যে নতুন শিক্ষা নীতিখন এইখনত বহুত কিছুমান ভাল লগা কথা আছে আৰু এই যে ষ্টেণ্ড উঠাই দিছে মই বিৰাট ভাল পাইছোঁ এইটো এটা নতুন এটা ৰিভলিউশ্যন আনিব মই ভাবোঁ গতিকে ছাত্ৰ ছাত্ৰীসকলে যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকে এই কথাবিলাকৰ ওপৰত অলপমান নতুন প্ৰজন্ম হিচাপে তোমালোকৰ বহুত বেছি দায়বদ্ধতা আছে কথাবোৰ চিন্তা কৰিব হ'ল আৰু তোমালোকে কেৱল সেই আগৰ নিচিনাকৈ পুৰণিকলীয়া মাধ্যমেৰে যদি কিছুমান কথা চিন্তা কৰি থকা কেৱল যদি ডিগ্ৰীৰ পাছত দৌৰি থকা এটা কিবা যদি স্কিলটোৰ ওপৰত যদি গুৰুত্ব নিদিয়া হয়তো তোমালোকে এদিন অন্য ৰাজ্যসমূহ আমাৰ আগুৱাই যাব অসমখন পিছুৱাই আহিব কেৱল চৰকাৰী চাকৰি ওপৰত যদি এটা প্ৰজন্ম যদি নিৰ্ভৰ হৈ থাকে তেতিয়াহ'লে আমাৰ দেশৰ কিছুমান আমাৰ ৰাজ্যখন বহু ক্ষেত্ৰত পিছ পৰি যাব গতিকে অসমত এণ্টাৰপ্ৰেনাৰ লাগিব অসমে স্বাৱলম্বী হ'ব লাগিব প্ৰতিজন নতুন প্ৰজন্মই নতুন মাধ্যমেৰে নৱচিন্তাৰে নতুন কিছুমান কাম কৰিব লাগিব ভিডিঅ'টো যিসকলে চাই আছে ধন্যবাদ তেওঁলোকক আগন্তুক সময়ত আৰু যদি ভিডিঅ' লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ ধন্যবাদ